নমস্কাৰ প্ৰথমে মই যেনে মোৰ আন এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে একেবাৰে সাধাৰণকৈ বনোৱা কেকৰ ৰেচিপি এটা আগবঢ়াইছো। একেবাৰে সহজ বনাবলৈ ঘৰতে থকা কিছুমান সাধাৰণ বস্তুৰে আমি কেকটো কেনেকৈনো বনাব পাৰো চাওঁ আহকচোন। আহক আমি বেছি দেৰি নকৰি ভিডিঅটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰথমে মই এটা মিক্সিং বাউল লৈছো আৰু দুটা কণী লৈছো, অলপ বেকিং সোডা লৈছো, অলপ গাখীৰ, সম পৰিমাণৰ ৰিফাইন লৈছো, সম পৰিমাণৰ চেনি আৰু সম পৰিমাণৰ ময়দা লৈছো। আজি মই কণী দুটা এটা মিক্সিং বাউলত ভাঙি লম। আপোনালোকে কণী নিদিয়াকৈ কেক বনাব পাৰে, কিন্তু মই আজি কণী দি বনাই দেখাম। তাৰ পাছত মই তাৰ লগত গুড়ি কৰি লৈছো অলপ চেনি, তাৰ লগত চেনি মিক্স কৰিম মই। তাৰ পাছত সম পৰিমাণৰ ৰিফাইন লৈছিলোঁ। আপোনালোকে ৰিফাইন লৈ ল'ব সম পৰিমাণ ল'লে কেকৰ বেটাৰটো খুব ধুনীয়া হয়। তাৰ পাছত গোটেই বেটাৰটো মই মিক্স কৰি ল'ম। তাৰপিছত কেকৰ বেটাৰটোত মই সম পৰিমাণৰ ময়দাখিনি দি পেলাই আকৌ ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া চাওক কেকৰ বেটাৰটো কিমান ধুনীয়া হৈ গৈছে। তাৰ পাছত ইয়াত মই অলপ গাখীৰ মিক্স কৰি দিম। কেকৰ বেটাৰটো বেছি ডাঠ হ'লে অলপ গাখীৰ বা পানীও দি ল'ব পাৰে আপোনালোকে। বেছি ডাঠ হৈ থাকিলে কেকৰ বেটাৰটো মাজৰ ডোখৰবোৰ ভালকৈ সিজিবলৈ মন নকৰে। সেয়ে মই অলপ ডাঠ হৈ থকাৰ কাৰণে গাখীৰ মিক্স কৰি দিলোঁ। এতিয়া বেটাৰটো বহুত ধুনীয়া হৈছে। এতিয়া মই অলপ দেৰি ঢাকি ৰাখি থ'ম। এতিয়া মই ঢাকি ৰখা বেটাৰটোত অলপ বেকিং সোডা মিক্স কৰি আকৌ গোটেই মিশ্ৰণটো ভালদৰে সানি ল'ম। এতিয়া মই এটা ষ্টীলৰ বাটিত চাৰিওফালে ৰিফাইন তেল সানি ল'ম। আপোনালোকে ষ্টীলৰ বাতিৰ সলনি এলুমিনিয়াম বাতিও ল'ব পাৰে। তাৰ পাছত ঘূৰণীয়াকৈ এখন বগা কাগজ তলত পাৰি দিম, যাতে কেকটো উলিয়াত একো অসুবিধা নহয়।
মই এডাল হলা সুমুৱাই চাইছোঁ। যদি হলাডালত কেঁচা বেটা লাগি নাহে তেতিয়াহ'লে জানিব যে আপোনালোকে কেকটো ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি লাহেকৈ বাহিৰত উলিয়াই থৈছোঁ। এতিয়া অলপ ঠাণ্ডা হোৱাৰ পাছত কেকটো মই লাহেকৈ বাহিৰলৈ উলিয়াম। এতিয়া কেকটো ঠাণ্ডা হোৱাৰ পাছত মই বাহিৰলৈ উলিয়াই লৈছোঁ। এখন ছুৰীৰ সহায়েৰে ছাইডটো এনেদৰে কাটি লৈছোঁ যাতে কেকটো সহজতে ওলাই আহিব পাৰে আৰু প্লেট এখনত উলিয়াই লৈছোঁ। দেখিছে কেকটো কিমান ধুনীয়াকৈ ফুলি উঠিছে আৰু কোমল হৈ গৈছে। আপোনালোকেও এনেকৈ বনাই চাবচোন আৰু কেনেকুৱা পালে জনাব কমেণ্ট কৰি। আজি যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।